যদিও আনুষ্ঠানিকভাৱে আজি আমি আপোনাসৱৰ অগ্ৰত শ্ৰীমদ ভাগৱতৰ ব্যাখ্যাৰ বাবে আসন গ্ৰহণ কৰা হৈছে, কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি এই কথা প্ৰকাশ কৰাটো যুগুত বুলি ভবা হৈছে যে শ্ৰীমদ ভাগৱতৰ আমি যি কোৱা হ'ব সেয়া ব্যাখ্যা নহয়। শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা ইতিমধ্যে স্বয়ং পূৰ্ণ হৈ আছে। আমি কোৱা কথাখিনি মাত্ৰ এক আলোচনা আৰু উপস্থাপন। কিয়নো যি মহাভাগৱত শাস্ত্ৰৰ জ্ঞান, যি মহাভাগৱত শাস্ত্ৰৰ তত্ত্ব স্বয়ং ভগৱন্তৰ অংশ অৱতাৰ কৃষ্ণ দ্বৈপায়ন বেদব্যাসেও 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰাৰ পাছতহে প্ৰাপ্ত কৰিছিল, তেনেহেন নিগুহ শাস্ত্ৰৰ ব্যাখ্যা কৰাটো মলমতি মনুষ্যৰ পক্ষে সম্ভৱ নহয়। আৰু আমি সকলোৱে জানো যে এই মহাভাগৱত আদিতে মাত্ৰ 4টি শ্লোকতহে আছিল। সেই 4টি শ্লোককে বিস্তাৰিত হৈ আহি মহাভাগৱত শুকদেৱৰ হাতত 12 স্কন্ধ ৰূপ পালে। আৰু সেই শুক পৰীক্ষিত সংবাদকো যেতিয়া নৈমিষাৰণ্যত মহামুনি সুতদেৱে শৌনকাদি ঋষিসকলৰ সন্মুখত কৈ শুনাইছিল, সেই সুত শৌনক সংবাদেই হৈছে আপোনাৰ মোৰ সন্মুখত প্ৰতিস্থাপিত হৈ থকা ভাগৱত। গতিকে যি 4টি শ্লোকত আছিল তাক বিস্তাৰিত হৈ ইতিমধ্যেই শুকদেৱৰ হাতত 335টি অধ্যায় 18,000 শ্লোক সম্পূৰ্ণ হ'লেই। সেইবাবে শুকদেৱৰ পৰৱৰ্তী যিসকল ভাগৱতৰ আচাৰ্য হৈ গৈছে তেওঁলোকে ভাগৱতৰ নতুন কথা, নতুন অধ্যায়, নতুন তত্ত্ব তাত যোগ দিয়া হোৱা নাই। পৰৱৰ্তী আচাৰ্যসকলে সেইবাবে তাৰ ওপৰত ভাষ্য গ্ৰন্থ অৰ্থাৎ তাৎপৰ্য লিখিলে যে ভাগৱতৰ কোনটো অধ্যায়ে কোনখিনি কথাই কেনেধৰণৰ কথা বুজাব বিচাৰিছে। সেইবাবে মহাপুৰুষেও কলম ধৰিছে যে যেবে টিকা ভাষ্য চাই দেখা এইটো কথা নাই, নিন্দা তেবে বুলি বাহামুক। যদি শ্ৰীমদ ভাগৱতৰ টিকা ভাষ্যত ভাগৱতৰ কোনো এটি অৰ্থ ক'বলৈ যাওঁতে সেই কথা প্ৰত্যক্ষ ৰূপত ভাষ্যত উল্লেখ হোৱা নাই, তেতিয়াহ'লে তাক আমি অৰ্থ বুলি ক'ব নোৱাৰোঁ। কাৰণ কেতিয়াবা অৰ্থ উলিয়াবলৈ যাওঁতে যাওঁতে আমাৰ পৰা অনৰ্থও হৈ যায়। সেইবাবে এটা নিৰ্দিষ্ট পদ্ধতিৰে নিজ বুদ্ধিৰে শাস্ত্ৰ বিশ্লেষণ কেতিয়াও সম্ভৱ নহয়। শাস্ত্ৰ বুদ্ধিৰেহে শাস্ত্ৰ বিশ্লেষণ সম্ভৱ। আৰু সেই শাস্ত্ৰ বুদ্ধি কিদৰে এজন জীৱই বা এটি মনুষ্যই নিজৰ জীৱনত প্ৰাপ্ত কৰিব পাৰে তাৰ বাবে এটি সুন্দৰ ধাৰা দেখুওৱা হৈছে। যি ধাৰাটিতে পূৰ্বৰে পৰা এই মহাভাগৱত শাস্ত্ৰ এটি পৰম্পৰাক্ৰমে আমাৰ সমাজত প্ৰচলিত হৈ আহিছে যে সম্প্ৰদায় বিহীনাস্তে মন্ত্ৰাস্তে নিষ্ফলম মত। বিনা সম্প্ৰদায়ত শিক্ষিত দীক্ষিত অবিহনে সকলো শাস্ত্ৰজ্ঞান ব্যৰ্থ হয়। যিদৰে মই বিভিন্ন শাস্ত্ৰত বা বিভিন্ন দিশত পাৰ্গত হ'লেই নহ'ব, সেই শাস্ত্ৰজ্ঞান বা সেই শিক্ষা যেতিয়ালৈকে এটা অথৰাইজ ইনষ্টিটিউটৰ পৰা স্বীকৃতিটো পোৱা নাযায়, অৰ্থাৎ মই বহুত শিক্ষিত হ'ব পাৰোঁ, কিন্তু সেই শিক্ষাক যেতিয়ালৈকে এখন স্কুল কলেজে চাৰ্টিফাইড নকৰে তেতিয়াতো আমি সেই শিক্ষাৰ মূল্য নিদিওঁ ন। ঠিক তেনেদৰে শাস্ত্ৰীয় মাৰ্গটো, ধৰ্মৰ মাৰ্গটো পূৰ্বৰে পৰা স্বয়ং ভগৱন্তৰ পৰা চলিত পৰম্পৰা আছে, যি পৰম্পৰাত শিক্ষিত বা দীক্ষিত হৈ ব্যক্তিজনে ধৰ্মজ্ঞান বা শাস্ত্ৰজ্ঞান প্ৰাপ্ত কৰিব পাৰে। ভাগৱতৰ ক্ষেত্ৰত 2টি পৰম্পৰাৰ কথা আমি উল্লেখ পাওঁ, সেই বিষয়ে আপোনাক সবেও জানিছে। এতিয়া এই কথাখিনি ক'বলৈ যাওঁতেও 2-এটা কথা অকণমান ৰিপিট হ'ব, কাৰণ যোৱাকালিও আপোনাক সবৰ সন্মুখত এজন ব্যাখ্যাকাৰ উপস্থিত আছিল আৰু আজিও দিনৰ ভাগত এজন ব্যাখ্যাকাৰ উপস্থিত আছিল। গতিকে 2জন ব্যাখ্যাকাৰৰ ইতিমধ্যে উল্লেখ কৰি যোৱা কিছুমান বিষয় হয়তো আমি আকৌ ৰিপিট কৰিব পাৰোঁ, যিহেতু আমি নাজানো তাৰ সমস্ত বাক্য আমি শুনিব নোৱাৰিলোঁ। গতিকে তাৰ মাজত সামঞ্জস্যতা ৰক্ষা কৰি নিজৰ বুজিব লগাকণ বুজাৰ দায়িত্ব আপোনাক হ'বৰ। কাৰণ এইটো স্বাভাৱিক কথা, যত ভাৱ তত ভৱতি। যেনেধৰণৰ ভাৱ থাকে তেনেধৰণৰ চিন্তাই মানুহৰ মনলৈ আহে, আৰু যথা দৃষ্টি তথা সৃষ্টি। ভাগৱতৰ বিষয়বস্তু এটা নিৰ্দিষ্ট দৃষ্টিকোণৰে চোৱা বিষয় নহয়, ইয়াক চাৰিওফালৰ পৰা চাব পৰা যায়। চাৰিওফালৰ পৰা চাবলৈ যাওঁতে দৃষ্টিকোণবিলাক ভিন্ন হ'ব পাৰে, কিন্তু তাৰ মাজত সামঞ্জস্য ৰক্ষা কৰিব পৰাটো সেই শ্ৰোতাজনৰ ওপৰত নিৰ্ভৰ কৰে। যিদৰে বাল্ব ঢেৰ জ্বলি আছে, নহয়নে, ৱায়াৰিংবিলাক ঢেৰ আছে, কিন্তু কানেকশ্যনটো এটা জেনেৰেটৰৰ পৰাই আছে। ঠিক তেনেদৰে
সেই মূল উৎসটোৰ সৈতে সংযোগ ৰাখি ধৰ্ম মাৰ্গত আগবঢ়াটো নিৰ্ভৰ কৰে সেই ব্যক্তি বা সাধকজনৰ ওপৰত। এই কথাখিনি ক'বলৈ যাওঁতে শ্ৰীমদ ভাগৱত আমি যি দুইটি পৰম্পৰাৰ কথা কোৱা হৈছে, এটা হৈছে নাৰায়ণী পৰম্পৰা, এটা হৈছে কুমাৰ পৰম্পৰা। নাৰায়ণী পৰম্পৰা স্বয়ং আদি নিৰঞ্জনৰ পৰা মহাপুৰুষলৈকে বৰ্তি আছে আৰু মহাপুৰুষৰ পৰৱৰ্তী ভক্ত বৈষ্ণৱসকললৈকে, যাৰ জৰিয়তে আমি ভাগৱত পাইছোঁ। আৰু দ্বিতীয়টি পৰম্পৰা হৈছে কুমাৰ পৰম্পৰা। ব্ৰহ্মাদেৱে পোনপ্ৰথম এই ভাগৱতৰ উপদেশ চাৰি সিদ্ধক দিছিল আৰু সেই চাৰি সিদ্ধৰ পৰা ক্ৰমাৎ সাংখ্যায়ন, বৃহস্পতি, পৰাশৰ, মৈত্ৰেয় ঋষিলৈকে আহিছিল। সেইটো কুমাৰ সম্প্ৰদায় বা পৰম্পৰা বুলি উল্লেখ পোৱা যায়। গতিকে আমি যদি শাস্ত্ৰীয় মাৰ্গৰ কথা কওঁ, ভাগৱতৰ কথা কওঁ, সেই নিৰ্দিষ্ট পৰম্পৰাটোৰ বিষয়ে জনাটো প্ৰয়োজন, কাৰণ অথৰাইজ হ'ব লাগিব। আজি মই কিবা এটা ক'লোঁ বুলি আপুনি মানি নল'ব, কাৰণ যদি মই কোৱা কথাবিলাক শাস্ত্ৰত নাই, শাস্ত্ৰই দেখুওৱা নাই, তেতিয়াহ'লে সেইখিনি কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহয়। য'ত বস্তু প্ৰমাণ নাথাকে তাত শ্ৰুতি প্ৰমাণ হয়। তস্মাৎ শাস্ত্ৰ প্ৰমাণন্তে কাৰ্যকাৰ ব্যৱস্থিত। এতিয়া ভগৱানক প্ৰাপ্তিৰ দুটা মাৰ্গ আছে, এটা হৈছে জ্ঞান মাৰ্গ, এটা হৈছে ভক্তি মাৰ্গ। বৰ বেছি কঠিনতাত মই নোসোমাওঁ, কাৰণ মই ইয়াত আজি এনেকুৱা এটা কথাও নকওঁ যিখিনি কথা আপোনালোকে আগে পিছে শুনা নাই। পাকে পকাৰে শুনা কথাবিলাককে ক'ম, তেতিয়াহ'লে কোৱাৰ প্ৰয়োজনীয়তা কোনখিনিত আছে? যদি কথা একেখিনিয়ে, টিভিটোতে যেতিয়া কিবা এটা এডভাৰটাইজ দেখুৱায়, বিজ্ঞাপন দেখুৱায়, মই খুহুতীয়াকৈ কৈছোঁ আৰু মেৰিগ'ল্ড বিস্কুটৰ এডভাৰটাইজটো এসপ্তাহ দিন টিভিত দেখুওৱা বন্ধ কৰি দিয়কচোন, মানুহে পাহৰি থাকিব। ঠিক তেনেদৰে এইটোকে কোৱা হয় মেইনটেনেঞ্চ। ভক্তি আমি কৰিছোঁ, ধৰ্মক আমি জানিছোঁ, কোনো ডাঙৰ কথা নহয়, ভক্তি সকলোৱে কৰিছে, কিন্তু তাক নিজৰ জীৱনটোত মেইনটেইন কৰি যাবলগীয়া কথাটো হৈছে আচল কথা। কাৰণ তাক কিদৰে আমি পৰৱৰ্তী পৰ্যায়ত বৰ্তাই লৈ গৈ থাকিম। আৰু সেইবাবে বোলে ভগৱানক আমি দুটা মাৰ্গেৰে বুজিব। প্ৰথম জ্ঞান মাৰ্গত কি আছে? জ্ঞান মাৰ্গত কোৱা হয় বোলে প্ৰথমতে মই জানিম আৰু জনাৰ পাছতহে মই মানিম। এইটো জ্ঞান মাৰ্গৰ দৰ্শন, কাৰণ জানিলেহে মই মানিম, নজনাকৈ মই নামানো। আৰু ভক্তি মাৰ্গত কি কোৱা হয়? যে প্ৰথমতে মই মানিম, মানিলে স্বাভাৱিকতে মই জানিম। পাৰ্থক্য মাত্ৰ ইমানেই। সেইবাবে এইটো মাৰ্গ জনাৰ মাৰ্গ নহয়, আৰু বৰ বেছি জানি থকাসকলে ঈশ্বৰক নাপায়, নহয়নে? কাৰণ নিজৰ লজিকেল মাইণ্ডটো এক্টিভ হৈ যাব নহয়। চব কথাতে আমি যুক্তি তৰ্ক বিচাৰিবলৈ আগবাঢ়িম। যুক্তি তৰ্কৰে সত্যটোক জনা নাযায়। ভাগৱতৰ আৰম্ভণি শ্লোকতেই কোৱা হৈছে নিৰ্মং শৰণাং শ্ৰতাং, অৰ্থাৎ এই মাৰ্গত আগবাঢ়িবলৈ হ'লে শৰীৰটোত, মনত নিৰ্মলতাটোৰ প্ৰয়োজন। সকলো ক্ষেত্ৰতে যুক্তিটো প্ৰযোজ্য নহয়, আৰু সেইবাবে আমাৰ কোৱা হয় বোলে বিশ্বাসে মিলয় সৰি তৰ্কে বহুদূৰ। কথাটো সহজ, কিন্তু কথাটোত গভীৰতা আছে, কাৰণ আপোনাৰ মোৰ পৰিচিত সম্পৰ্কৰ মূল আধাৰো হৈছে বিশ্বাসেই। আপুনি মই কোনেও দেখা নাই যে আপুনি মই যাক পিতৃ মাতৃ বুলিছোঁ ঋণাত্মকভাৱে নল'ব, সেয়াই যে আপোনাৰ মোৰ পিতৃ মাতৃ, কোনেও দেখা নাই। দেখিছে জানো? আমাক পৰিচয় দিয়া হৈছে, নহয়নে? জন্ম হোৱাৰ পাছত যেতিয়া কেঁচুৱাতে কথা জানিবলৈ বুজিবলৈ আৰম্ভ কৰে, তেতিয়া কোৱা হয় যে বোপাই মা বুলি মাতা, দেউতা বুলি মাতা, এয়া দাদা বুলি মাতা, ভাইটি বুলি মাতা, নহয়নে? কোনেও আমি প্ৰত্যক্ষ চকুৰে দেখাগৈ নাই। তাৰ আধাৰ কি? শুনিবলৈ অকণমান অশুনি হ'ব পাৰে, বিশ্বাস। মাতৃহে জানয় কাৰ বীৰ্য পুত্ৰ। ঠিক তেনেদৰে শাস্ত্ৰসমূহকো মাতৃস্বৰূপ বুলি কোৱা হৈছে, যি আমাৰ পৰম পিতাৰ পৰিচয় দিয়ে, নহয়নে? জন্ম পত্ৰিকাখন নহ'লেচোন মানুহৰ জন্মই প্ৰমাণিত নহয়। ঠিক তেনেদৰে বিনা শাস্ত্ৰত ঈশ্বৰ প্ৰমাণ নহয়। ঈশ্বৰৰ প্ৰমাণ বিচাৰি যুক্তি তৰ্ক কৰিলে নহ'ব, তাৰ মাধ্যম এটা প্ৰচিডিঅ'ৰ আছে। গাইজনীৰ পৰা খীৰাই অনা গাখীৰকণত কোনেও ঘিউ দেখুৱাই দিব নোৱাৰে, কিন্তু গাখীৰততো ঘিউ থাকে। প্ৰত্যক্ষ জানো আমি দেখা পাওঁ? নাপাওঁ, কাৰণ সেই গাখীৰত ঘিউক বিচাৰি লোৱা পদ্ধতিটো আমি জানিব লাগিব। পদ্ধতিটো যদি জনা যায়, তেতিয়াহ'লে তেওঁ সেই গাখীৰকণতে ঘিউ বিচাৰি উলিয়াব পাৰিব। ঠিক তেনেদৰে ভগৱন্তক প্ৰাপ্তিৰ অনুভৱৰ জনাৰ যিটো মাৰ্গ, সেইটো হৈছে অনুভৱৰ মাৰ্গ। গীতাটো যেতিয়া ভগৱান কৃষ্ণক অৰ্জুনে সুধিছিল যে প্ৰভু, তুমি বিভূতি যুগত সৃষ্টিৰ প্ৰতিটো বস্তুৰ সৈতে তুমি নিজকে জড়িত কৰি দেখুৱালা, কিন্তু মই প্ৰকৃততে তোমাক কি বুলি ভাবিম? যে পৰ্বতসকলৰ ভিতৰত মই হিমালয়, পিতৃগণৰ ভিতৰত মই অৰ্যমা, নহয়নে? গ্ৰহসকলৰ ভিতৰত মই সূৰ্য, ইত্যাদি কৰি পেলাই গোটেই সৃষ্টিখনত ঈশ্বৰকে নিজৰ
ব্যাপকতাটো দেখুৱালে। তেতিয়া অৰ্জুনে সুধিছে যে প্ৰভু তুমি ইমান ব্যাপক এটা ৰূপৰ কথা বৰ্ণনা কৰিছা, তাৰ মাজত মই তোমাক কি বুলি ভাবিম? তেতিয়া ঈশ্বৰৰ ইমান সহজ সৰল উত্তৰ যে ৰচা আপচু কুন্তেয়, যে মই পানীৰ সোৱাদটো হয় অৰ্জুন। পানীৰ জানো সোৱাদ থাকে? পানীৰ সোৱাদ নাথাকে। কিন্তু পানীৰ প্ৰকৃতিটো কি? তাত যদি চেনি মিলাই দিয়া যায় সি মিঠা সোৱাদটো লৈ লয়, যদি নিমখ মিলাই দিয়া যায় সি নিমখৰ সোৱাদটো লৈ লয়। ঠিক তেনেদৰে ভগৱান বুলি ক'লে, কৃষ্ণ বুলি ক'লে যিজন ব্যক্তিৰ যেনে দৃষ্টিকোণ থাকে তেনেধৰণৰ ভাৱনাই প্ৰত্যেকৰ মনত উদয় হয়, কাৰণ সকলোৰে চিন্তাধাৰা একেই হোৱা সম্ভৱ নহয়। সেইবাবে গীতাত ভগৱন্তই এটা কথা কৈছে যে য়ে যথা মাং প্ৰপদ্যন্তে তাংস্তথৈব মাং ভজাম্যহম, যে যি যি ভক্তই মোক যি যি ৰূপত ভাৱনা কৰে তেওঁৰ জীৱনত মই তেনেদৰেই উপলব্ধ হওঁ। কংসই শত্ৰু বুলি ভাবিলে, সেইবাবে শত্ৰু বুলিয়েই পালে, নহয়নে? গোপীসকলে নিজৰ স্বামী বুলি ভাবিলে, সেইকাৰণে ঈশ্বৰ বুলি ঈশ্বৰক পোৱা নাই, স্বামী বুলিয়েই পাইছে। বিপ্ৰ দামোদৰে নিজৰ ৰজা বুলি ভাবিলে, নিজৰ পালককৰ্তা, সেইবাবেই তেওঁ যদিও একেলগে খেলা ধূলা কৰি ডাঙৰ দীঘল হৈছে, কিন্তু এজন ৰজাৰ ৰূপতেই ঈশ্বৰক প্ৰাপ্ত কৰিছে। ভক্তৰ ধ্ৰুৱ, ভক্ত প্ৰহ্লাদ, মহাৰাজ অম্বৰীশ আদি ভাগৱতত বৰ্ণিত যিমানবিলাক ভক্তৰ উপাখ্যান আছে সকলোৰে সেই দৃষ্টিকোণটো বেলেগ বেলেগ হয়। গতিকে পোনপ্ৰথম আমি এটা বহল ভংগীৰে, বহল দৃষ্টিভংগী ৰাখি ধৰ্ম মাৰ্গত আগবঢ়াটো প্ৰয়োজন। কাৰণ ধৰ্ম বা আধ্যাত্মিকতা বা ভক্তি যি বুলিয়েই নকওঁ, ইমান এটা সৰু বিষয় নহয় যাক মই কেৱল মোৰ দৃষ্টিকোণেৰেই বুজি পাম। এই কথা প্ৰসংগ এটা আহে নহয় যে এখন অন্ধ মানুহৰ গাঁৱত বোলে হাতী এটা গ'ল। হাতীটোক দেখি এতিয়া অন্ধ মানুহখিনিয়ে হাতীটোনো কেনেকুৱা জানিবলৈ মন কৰিলে। এতিয়া কি কৰিব? হাতীটোকতো অন্ধ মানুহসকলেতো দেখিব নোৱাৰে, চকুৰে নেদেখিলে কেনেকৈ জানিব? তেতিয়া হাতীটোৰ পিঠিত বহি থকা মাউতজনে ক'লে তোমালোকে চকুৰেহে নেদেখা, নিজেই স্পৰ্শ কৰি চোৱা, স্পৰ্শৰ পৰা অনুভৱ আহে, নহয় জানো? আৰু অনুভৱ লব্ধ জ্ঞানহে স্বীকৃত। শব্দ ব্ৰহ্ম নিষ্ণাতু ন নিষ্ণাতু পচেয়দি শ্ৰমন্তস্য শ্ৰুতফলম শব্দধেনুৰক্ষিত। অৰ্থাৎ শব্দত জ্ঞান নাই। শব্দত কিয় জ্ঞান নাই? কাৰণ শব্দত অনুভৱ নাই। অনুভৱৰ জৰিয়তে অহা জ্ঞানহে স্বীকৃত। বিনা অনুভৱত প্ৰাপ্ত কৰা জ্ঞান এই বাজি গাই ৰখাৰ নিচিনা বোলে। বাজি গাইজনীয়ে পোৱালিও নিদিয়ে, সি দুগ্ধও নিদিয়ে, অৰ্থাৎ গাখীৰো নিদিয়ে। গতিকে এই মাৰ্গটো হৈছে অনুভৱৰ মাৰ্গ। আৰু সেই অনুভৱৰ কথা ক'বলৈ যাওঁতেই যেতিয়া প্ৰতিজন ব্যক্তিয়ে সেই অন্ধ মানুহকেইজনে হাতীটো চুই চালে, স্পৰ্শ কৰি চালে, তেতিয়া গম পালে হাতীটো কেনেকুৱা, অনুভৱ আহিলে। হাতীটো গুচি গ'ল গাঁৱৰ পৰা। এইটো কোনো বাস্তৱিক কাহিনী নহয়, এইটো বুজাবলৈ ব্যৱহাৰ কৰা এটা মাত্ৰ উপমা। তাৰপিছত যেতিয়া তেওঁলোকৰ মাজত আলোচনা চলিল যে হাতীটো কেনেকুৱা হয়, কোনোবা এজনে আপোনাৰ ভৰিটোৰ বৰ্ণনা দিলে, তেওঁ ক'লে বোলে হাতীটো এনেকুৱা ডাঙৰ খুটাটোৰ নিচিনা, মই নিজেই তাক স্পৰ্শ কৰি চাইছোঁ। কোনোবাই আকৌ কাণখনত ধৰিছিলে নহয়, তেওঁ ক'লে বোলে তুমি ক'লে হ'বনে, হাতীটো ডাঙৰ ডলাখনৰ নিচিনা, মই নিজেই চুই চাইছোঁ। কোনোবাই খুৰডালৰ বৰ্ণনা দিলে, কোনোবাই নেগুৰডালৰ বৰ্ণনা দিলে। এতিয়া যিকেইজন ব্যক্তিয়ে সেই একে জেগাত থাকি একেটা হাতীকে স্পৰ্শ কৰি অনুভৱ কৰিছিলে, প্ৰত্যেকৰ অনুভৱটো বেলেগ বেলেগ হ'ল। চাবলৈ গ'লে গোটেইকেইজন ভুল, আৰু চাবলৈ গ'লে গোটেইকেইজনেই শুদ্ধ। শুদ্ধ কোনখিনিত? কাৰণ নিজেই অনুভৱ কৰিছে তেওঁলোকে। ভুল কোনখিনিত হ'ল? নিজৰ নিজৰ অনুভৱত যিকণ আহিলে সেইকণকে শেষ সত্য বুলি ভাবি লোৱা গ'ল। ভগৱান বুলি ক'লে সেইকাৰণে ইমান এটা সৰু বিষয় নহয় যে মই মোৰ বুদ্ধিৰে মই যিটো ঢুকি পাইছোঁ, মই যিটো চিন্তা কৰিব পাৰিছোঁ সেইটোৱে একেবাৰে অন্তিম সত্য, হয়নে? সেইবাবে সকলোৰে পৰা শিকিব লাগে। মহাপুৰুষে যেতিয়া ভাগৱত ধৰ্মৰ সংজ্ঞা দিবলৈ গৈছে, এইটোতো আমাৰ ভকতসকলে গায়েই থাকে, কৈয়ে থাকে, হয়নে? কিন্তু আমাৰ গোটেই পাককেইটা সেইখিনিতে কোনোবাখিনিত লাগি থকা দেখা যায় যে পৰৰ ধৰ্মক নিহিংসি বা কদাচিত হুই বা শান্ত চিত্ত সৰ্বধৰ্মত বৎসল কৰিবা ভূতক দয়া সকৰুণ চিত্ত এহি ভাগৱত ধৰ্ম জানা মহা বল। কেতিয়াও বোলে পৰধৰ্ম বুলি নিন্দা নকৰি, কিন্তু কেতিয়াবা আমাৰ ধৰ্ম মাৰ্গটো নিন্দাবাদটো বেছি প্ৰচলন হৈ যায়গৈ আমি ভক্তিৰ কথা কৈ কৈ। সেইকাৰণে সতৰ্কতাটো জীৱনত প্ৰয়োজন। কাৰণ চাওকচোন,
আজিকালি আমাৰ মাজত নিন্দাবাদটো অকণমান বেছিকৈ আছে, যদিও কোৱাৰ প্ৰয়োজনীয়তা সাধাৰণতে নাই, হ'লেও প্ৰকাশ কৰা হৈছে। আৰু মই নিজৰ মাজতেই কথাখিনি ৰখা নাই, কাৰণ চাওকচোন, আনৰ পৰা আমাৰ শিকিবলগীয়াও বহুত আছে। কৰিবা ভূতকত শুইবা শান্ত চিত্ত সৰ্বধৰ্মত বৎসল। মহাপুৰুষেতো সৰ্বধৰ্মৰ প্ৰতি সমভাৱ ৰাখি আনৰ পৰা আমি কি শিকিব পাৰোঁ সেইটোতো গুৰুত্ব এটা দিবলৈ গৈছে, নহয়নে? নামঘৰৰ মাজত উচ্চাৰণ কৰাৰ বাবে আপোনাসবে অসন্তোষ নকৰিব, কিন্তু চাওকচোন, যেতিয়া নামাজ যে পঢ়ে মুছলিমসকলে, নামাজৰ শব্দ শুনাৰ লগে লগে যিজন ব্যক্তি য'তে আছে তাতে কেতিয়াবা দলিচাখন পাৰি বহি দিয়া দেখা যায়, নহয়নে? টিভিটো আমি দেখিবলৈ পাওঁ। কিন্তু নামঘৰত দবাকোবটো শুনাৰ লগে লগে আমি চিধাই নামঘৰৰ নিজৰ নামঘৰেই হওক বা গোসাঁই গৃহই হওক তালৈ যাওঁ নে নাযাওঁ, কিন্তু আমাৰ অসমীয়া মানুহখিনি তাত প্ৰশ্ন এটা আছে। তেওঁলোকে পাছোতা সময়ে নিজৰ পদ্ধতিৰে ঈশ্বৰক উপাসনা কৰে, কিন্তু আমি চব কথা বাদ দিছোঁ। পুৱা গধূলা, নহয়নে? ৰাতিপুৱা সময়ত আৰু গধূলা সময়ত, সেইখিনি সময়ত যদি প্ৰতি ঘৰ গৃহৰ পৰা ঈশ্বৰৰ স্তুতি এটা, ঘোষাৰ শব্দ এফাকি, বৰগীত এটা বা কীৰ্তনৰ পদ এজনা যদি ওলায়, পৰিৱেশটো কেনেকুৱা হ'ব? সেইটো হৈছে ভক্তিৰ ব্যৱহাৰিক ৰূপ। আনুষ্ঠানিকতাত ভক্তি নাই। অনুকূল পৰিৱেশত ভক্তি কৰাটো ডাঙৰ কথা নহয়। এইটো অনুকূল পৰিৱেশ। ইয়ালৈ আহিছোঁ, ইয়াত এটা পৰিৱেশ আছে, গতিকে ইয়াত নোলোৱাজনৰ মুখৰ পৰাতো ৰাম কৃষ্ণ হৰি নাৰায়ণ নাম ওলাব, নহয় জানো? কোনেওতো ইয়ালৈ অন্য ভাৱ লৈ নাহে। শাস্ত্ৰ নপঢ়া ব্যক্তিজনো নামঘৰলৈ যেতিয়া আহে বহুত শ্ৰদ্ধা ভাৱ লৈ মনত নামঘৰলৈ আহে। ইয়াত অনুকূল পৰিৱেশ আছে, কিন্তু প্ৰতিকূলতাত আচল ব্যৱহাৰিক ৰূপটোৰ আমি সন্মুখীন হওঁ। প্ৰতিকূল পৰিৱেশ যেনেকৈ ধৰি লওক, জীৱনত কেতিয়াবা দুখ কষ্ট এটা আহোঁতে, খুন্দা এটা খাওঁতে, পিছল খাওঁতে, সেইখিনি সময়ত ঈশ্বৰ চিন্তন হৈছে নে নাই হোৱা? কাৰণ সুখৰ এইটো দুৰ্ভাগ্য, যি সুখ যেতিয়া জীৱনলৈ আহে সকলো লৈ আনে, সকলো আনন্দ লৈ আনে। সুখটো বিভিন্ন প্ৰকাৰ হ'ব পাৰে, কিন্তু দুৰ্ভাগ্যটো কোনখিনিত আছে? সুখৰ। কাৰণ ই সকলো আনন্দক লৈ আনিলেও ঈশ্বৰৰ বিস্মৃতিটোও লগতে লৈ আনে। সুখত থাকিলে আমি ঈশ্বৰক পাহৰি থাকোঁ। দুখৰ এইটো সৌভাগ্য, যে এই দুখ আহোঁতে চাৰিওফালৰ পৰা কষ্ট, দুৰ্দিন, বেয়া, এই সকলো লৈ আনে দুখে, কিন্তু লগতে ঈশ্বৰৰ স্মৃতিটোও লৈ আনে। কাৰণ কষ্টত পৰিলে বেছিকৈ ঈশ্বৰলৈ মনত পৰে, নহয়নে? ভাগৱত মাৰ্গৰ পাৰ্থক্য এইখিনিতে। য'ত গোটেই সংসাৰখনে নিগেটিভকৈ ভাবে, তাতে ভাগৱতে পজিটিভকৈ ভাবে। নহ'লে চাওকচোন, তাৰ প্ৰত্যক্ষ স্পষ্ট প্ৰমাণ মহাৰাজ পৰীক্ষিতৰ কথাটো সকলোৱে জানে। এজন মানুহে নিজৰ জীৱনত 7 দিনৰ পাছত মৰিবলৈ অভিশাপ পাইছে, আৰু তেওঁ কৈছে কি বোলে, গৃহ অন্ধকূপত কৰিলোঁ মই পাপ, কৃষ্ণৰেহে প্ৰসাদত পাইলোঁ ঋষি সাপ। মৰিবলৈ পোৱাটো ঈশ্বৰৰ আশীৰ্বাদ বুলি কৈছে। আমি কমনে? আমি আশীৰ্বাদ বিচাৰি কি চাওঁ? প্ৰভু আমুক হওক তামুক হওক ইত্যাদি ইত্যাদি বিষয় লৈ। 7 দিনৰ পাছত মৰিবলৈ গম পোৱাটো কোনে আশীৰ্বাদ বুলি ক'ব? সেইটোৱেইটো। ভাগৱতে জীৱনত পোৱা নোপোৱা, ভাল বেয়া এইখিনি পৰিৱৰ্তন নকৰে। আমাৰ মনলৈ কি আহে? অকণমান বোলে ভক্তি কৰিলে, নামঘৰলৈ গ'লে এই জীৱনৰ গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ এইবিলাক নষ্ট হৈ যায়। অকণমান বোলে বেয়া পৰা বাচি থাকিব পাৰি। ভক্তি সেইকাৰণে কৰিব নালাগে। ভক্তি কৰিলে গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ একো খণ্ডনো নহয়, বেছিকৈ আহেহে। কৃষ্ণই নিজেই কৈছেনে, যি মুত কৰে তাৰ মই কৰোঁ সৰ্বনাশ, নহয়নে? ভক্তি কিয় কৰা যায়? যাতে গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ যি আছে জীৱনত পাবলগীয়া সকলো আহিলেও যাতে মই জীৱনটোৰ পৰা বিচলিত নহয়, নহয়নে? কাৰণ ভক্তসকলৰ জীৱন প্ৰমাণ, একো আঁতৰি যোৱা নাই। পিতামহ ভীষ্ম, ভক্ত ধ্ৰুৱ। এতিয়া ভক্ত ধ্ৰুৱৰ কথা ক'বলৈ গ'লে এলা পেচা বাপেকৰটো পুতেক নহয়, জম্বুদ্বীপৰ অধিপতি ৰজা উটানপাদৰ পুত্ৰ। সুৰুচি মাতৃয়ে দেউতাকৰ কোচতে উঠিবলৈ নিদিলে। সেইখিনি সময়ত তেওঁ যিটো কষ্ট অনুভৱ কৰিছিলে, আমি মানুহে জীৱনত তাৰ 1% পোৱা নাই। ভক্ত প্ৰহ্লাদ, মহাৰাজ অম্বৰীশ, হয়নে? যিজনৰ ভয়ত, ভক্তিৰ শক্তিটো মহাৰাজ অম্বৰীশত বৰ ধুনীয়াকৈ বুজে। যিজনৰ ভয়ত দেৱী দেৱতাৰ পৰা আৰম্ভ কৰি সকলো ভয়তে আঁতৰতে লুকায়। মই দেখি দুৰ্বাসা অকণমান খং উঠিলে বুলি অভিশাপ দিয়ে দিব। সেই দুৰ্বাসা গৈ মহাৰাজ অম্বৰীশৰ চৰণত পৰিব লগা হৈছিল। ভক্তিয়ে সেইটো কৰে। খালি সেইটো কৈ পেলাই মই এইটো কোৱা নাই যে ভক্তি কৰিলে আৰু আমি বহুত ছিনিয়ৰ হৈ যাম, আমাৰ শক্তি বহুত হ'ব, আমি বহুত শ্ৰেষ্ঠ হৈ যাম, নহয়। ভক্তি মাৰ্গটো এইটো নিম্নগামী মাৰ্গহে, এইটো উচ্চগামী মাৰ্গ নহয়। কাৰণ আমি দাস্য ভক্তি, সেৱাহে কৰিব বিচাৰোঁ। ভক্তিয়ে অনুভৱ কৰাব বিচাৰে যে আমি ইয়াত কোনো মালিক নহয়, আমি সকলো সেৱক।
সেব্য তত্ত্ব মাত্ৰ জগতত এটাই আছে, সেইজন হৈছে ঈশ্বৰ, বাকী সকলো সেৱক। চাকৰি শব্দটোৰ মৰ্যাদা সেই হস্ৰইকাৰডালেহে ৰাখি আছে, মই বেলেগ ভাৱত কোৱা নাই, নহয় জানো? সকলো চাকৰ। মহাপুৰুষেতো ইমানলৈকে লিখিছে যে ব্ৰহ্মা শৰ পুৰন্দৰ যাৰ কেৰি চাকৰ। আমি মানুহটো দূৰৰে কথা, ব্ৰহ্মা শৰ পুৰন্দৰ ইন্দ্ৰ আদি দেৱতাসকলৰ যাৰ সেৱক, আমিতো সেৱক। সেৱা হৈছে আমাৰ ধৰ্ম, সেইটো মানুহৰ কোৱালিটি। আমি সকলো সেৱামূলক কৰ্মৰ সৈতে জড়িত হৈ আছোঁ। শিক্ষকজন শিক্ষানুষ্ঠানটোৰ, গৃহস্থীজন গৃহখনৰ, ব্যৱসায়ীজন ব্যৱসায়ী কৰ্মটোৰ, অন্য কিবা প্ৰশাসনিক বিষয়াজন প্ৰশাসনৰ, নহয় জানো? নামঘৰীয়াজন নামঘৰৰ, সকলোৱেতো সেৱা কৰ্ম কৰি আছে। এইটো আমাৰ প্ৰকৃতি। সেৱা নকৰাকৈ কোনো জীৱ বৰ্তি থাকিব নোৱাৰে। স্বয়ং ব্ৰহ্মাদেৱো সেৱা কৰ্মতেই প্ৰবৃত্ত হৈ আছে। খালি কাৰ সেৱা কৰিছোঁ সেইটো স্পষ্ট হোৱাটো প্ৰয়োজন। মই যদি কুকুৰটোৰ আপোনাৰ বিষ্ঠামূত্ৰ চফা কৰিবলৈ মোৰ লাজ নাই, ঠিকেই আছে, সেইটো কৰিব লাগে। কুকুৰটো লৈ আপোনাৰ ওলাই যাবলৈও মোৰ লাজ অনুভৱ নকৰোঁ। আজিকালিতো এইটো আহিছেই ন, এনেকুৱা এটা ধৰি লওক পৰিৱেশ, তাতো আপত্তি নাই। কোনোবাই কুকুৰটো পঢ়িছে, কুকুৰ নালাগে, বাঘ সিংহ জীৱ জন্তু সকলো পোহক, সকলোলৈ ওলাই যাওক। কিন্তু তাৰ লগে লগে নামঘৰত বা গোসাঁই ঘৰত চাকি গছ দিবলৈও মই লাজ নকৰিব লাগিব। 10জনৰ আগত যেতিয়া মই বেয়া মাত্ৰা মাতিবলৈ লাজ নকৰোঁ নহয়। 10জনৰ আগত তেতিয়া ৰাম বা কৃষ্ণ বুলি ক'বলৈ লাজ নকৰিব লাগিব। সেইটো হৈছে প্ৰতিকূল পৰিৱেশত ভক্তি, নহয়নে? আমাৰ পটককৈ চাবচোন, আমাৰ এইটো অভ্যাস, ভুলতে বেয়া মাতটো ওলাই যায়, কিন্তু ভুলতে ৰাম বা কৃষ্ণ বুলি কাৰো মুখত নোলায়। বিড়ম্বনাটো সেইখিনিতেই, ঈশ্বৰৰ নামটো সেইখিনিত ওলাব লাগে। আৰু যদিও আমাৰ নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ বুলি কৈছে, প্ৰকৃতত ভাগৱতেতো 81বিধ ভক্তিৰ কথা কৈছে, তাৰ ভিতৰত প্ৰমুখ নৱবিধ ভক্তি দিলে। আৰু নৱবিধ ভক্তিৰ ভিতৰতো বোলে শ্ৰেষ্ঠ শ্ৰৱণ আৰু কীৰ্তন, নহয়নে? শ্ৰৱণটো 3টা পৰ্যায়ত হয়। প্ৰথম পৰ্যায়ত কি হয়, কথাখিনি শুনা যায়, কিন্তু এফালে শুনি আনফালে উলিয়াই দিওঁ আৰু, সেইটো অধম শ্ৰৱণ। অধম শ্ৰৱণৰো কিন্তু প্ৰয়োজনীয়তা আছে, বাদ দিবলৈ কোৱা নাই। অধম শ্ৰৱণৰ প্ৰয়োজনীয়তা কোনখিনিত আছে? বেয়া কথা শুনোতে, ক'ৰবাত যদি মই বেয়া কথা এটা মোৰ কাণত পৰিছে, তেতিয়াহ'লে মই এফালে শুনি আনফালে উলিয়াই দিব লাগিব। অধম শ্ৰৱণ যে জীৱনত নালাগে এইটো নহয়, লাগিব, নহয়নে? যিদৰে ঈশ্বৰে কৰোণা কৃপা এইসমূহ প্ৰকট কৰিছে, কাম ক্ৰোধ লোভ মোহ কিন্তু ঈশ্বৰৰে প্ৰকট কৰা, খালি আমি সিহঁতক ডিৰেকশ্যন দিয়াটো কেতিয়াবা ভুল কৰি দিওঁ। এতিয়া মধ্যম শ্ৰৱণ, কথাখিনি শুনা গৈছে, মনতো আছে, কিন্তু মোৰ তাত আচৰণত গুৰুত্বতা নাই, নহয়নে? অনভ্যাসে বিষম শাস্ত্ৰম, যে শাস্ত্ৰ জ্ঞান প্ৰাপ্ত কৰাৰ পাছতো যদি অভ্যাসত মোৰ পৰিণত হোৱা নাই, তেতিয়াহ'লে সেই শাস্ত্ৰ জ্ঞানো বিষতুল্যহে হয়। সেইবাবে কোৱা হৈছে অনভ্যাসে বিষম শাস্ত্ৰম, যে শ্ৰৱণ কৰি মই শুনিলোঁ, শুনাৰ পাছত মোৰ আচৰণত সেইখিনি প্ৰকাশ পাইছেনে নাই পোৱা। কাৰণ বিনয়ী ভাৱ অবিহনে বিদ্যা ব্যৰ্থ। আমাৰ 2টা শব্দৰ প্ৰয়োগ আছে সমাজত, বিদ্যাৱান আৰু বিদ্বান, নহয়নে? ভক্তটো ৰাৱণো আছিল, মহাদেৱৰ কিমান প্ৰপন্ন ভক্ত, নহয়নে? কেৱল ভক্ত হ'লেই নহ'ব, আপোনাৰ খবৰ হয়তো কথাটো অকণমান সহমত নহ'বও পাৰে, কিন্তু কেৱল ভক্ত হ'লেও নহ'ব, যদিহে কৰ্মবিলাক অশুদ্ধ হয়। মই ভক্তি কৰিছোঁ, কিন্তু যদি মোৰ কৰ্মবিলাক বেয়া হয়, মই জানো গতি পাম? ৰাৱণ ইমান প্ৰপন্ন ভক্ত আছিল, মহাদেৱক আনে বেলপাত দিয়ে, তেওঁ 10টা মূৰ দি দিছিল, অৰ্পণ কৰিছিল, নহয়নে? নৱগ্ৰহ 10 দিগপালক নিজৰ ঘৰত বন্দী কৰি ৰাখিছিল, ইমান ক্ষমতাশালী, ইমান শ্ৰেষ্ঠ আছিল, কিন্তু হ'লেও হ'ল কি হ'ল? চৰিত্ৰটোত দাগ লাগিলে ন, কলংকটো বৰ ডাঙৰ কথা। এতিয়া সত্ৰাজিতৰ দ্বাৰা ভগৱান কৃষ্ণক দিয়া সেই কলংকৰ উপাখ্যানিটো চলি আছে শ্যামন্ত শৰণত, নহয়নে? কলংকটোৱে যেতিয়া ভগৱন্তৰ প্ৰতি প্ৰয়োগ হৈছিল, তেতিয়া ভগৱন্তও চিন্তিত হ'ব লগা হৈছিল। সেইকাৰণে কলংকবিহীন জীৱনটোৰ কথা ভাগৱতে কয়। কলংকযুক্ত বগা কাপোৰখনত দাগ এটা লাগিলে সেইটো আৰু ধুলেও এৰ খাই নাযায়, হাড়ডাল ভাগিলেও জোৰা দিব পৰা যায়, কিন্তু বিষটো সদায় থাকি যায়, নহয়নে? বিষটো একেবাৰে নিৰ্মূল হৈ নাযায়। সেইকাৰণে খুন্দা নোখোৱাকৈ জীৱনটো যাপন কৰাটো হৈছে আচল কথা।